জামুগুৰিহাটত বিদ্যাঞ্জলি 2.0 অধীনত ৰাইজৰ শ্ৰমদান কাৰ্যসূচী শুভাৰম্ভ নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ শোণিতপুৰ জিলাৰ দিৱসৰ লগত সংগতি ৰাখি বিদ্যাঞ্জলি 2.0 অধীনত আজি জামুগুৰিহাটৰ নবিল প্ৰাথমিক বিদ্যালয়ত আয়োজিত ৰাইজৰ শ্ৰমদান কাৰ্যসূচী শুভাৰম্ভ কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই। ইয়াৰ পিছতে নবিল প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ কুমাৰ বৰাই। নবিল গাঁৱৰ ৰাইজ তথা অভিভাৱক ও ছাত্ৰ ছাত্ৰীসকলে পুৱাই বিদ্যালয়খনত শ্ৰমদান কৰি বিদ্যালয়খনৰ গৃহৰ পকীৰ বেৰাসমূহ ৰং কৰাৰ লগতে বিদ্যালয়ৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জিত বৰা, নদুৱাৰ শিক্ষা খণ্ডৰ গাণনিক বিষয়া সুনীল গুপ্তা, নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতম, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী বিজু দাস, সদস্য শংকৰ দাস, বিশিষ্ট সমাজকৰ্মী ভৱানন্দ দৈমাৰী আৰু উত্তম দাসৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। আপোনালোকে নিশ্চয় গম পাইছে যে ইতিমধ্যে শোণিতপুৰ জিলা দিৱস অনুষ্ঠিত কৰা হৈছে। বিস্তৃত কাৰ্যসূচীৰে সাংস্কৃতিক কাৰ্যসূচী আছে, বিভিন্ন নাটকৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে যোৱাকালিও তেজপুৰত বিভিন্ন অনুষ্ঠান হৈ গৈছে, সভা সমিতি হৈ গৈছে। তাৰ লগতে সংগতি ৰাখি ইতিমধ্যে বিদ্যালয়সমূহত আজি শ্ৰমদান কাৰ্যসূচী ৰখা হৈছে আৰু ইতিমধ্যে ইয়াত আহি গম পাইছোঁ যে শ্ৰমদান কাৰ্যসূচীৰ লগতে বিদ্যাঞ্জলি 2.0 অধীনত যিটো শ্ৰমদান আছে তাৰ লগতে এই অঞ্চলৰ যিসকল অভিভাৱক আছে বা প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেখেতসকলে বিদ্যাঞ্জলিৰ আঁচনিৰ যোগেদি শিক্ষা প্ৰতিষ্ঠানখনৰ কাৰণে বিভিন্ন দান অনুদান আগবঢ়াইছে। ইতিমধ্যে আপোনালোকে দেখিছে যে স্কুলৰ যিসমূহ গৃহ সেইসমূহ ৰং কৰা হৈছে। আমাৰ প্ৰধান শিক্ষক মহোদয়ে ক্ষেত্ৰত নেতৃত্ব লৈছে আৰু শিক্ষা ব্যৱস্থাৰ শিক্ষানুষ্ঠান আৰু ৰাইজৰ মাজত এই বিদ্যাঞ্জলি আঁচনিখনে খুব সম্পৰ্কটো ওচৰলৈ লৈ আহিছে। আজি আমি আহিছোঁ, অভিভূত হৈছোঁ যে ইয়াতো যথেষ্ট ৰাইজ গোট খাই আছে আৰু তেখেতসকলে ইতিমধ্যে চাফ চিকুণকে আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিলে আৰু আমাৰ যোগেদি 2টি পুলি আজি ৰোৱা হ'ব। মই এই অনুষ্ঠানটোলৈ আহি যথেষ্ট আনন্দিত হৈছোঁ আৰু স্কুলখনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। আচলতে আজি আমি ইয়াত নবিল প্ৰাথমিক বিদ্যালয়ৰ লগতে আমাৰ শিক্ষাখণ্ডৰ 10খন বিদ্যালয়ত আজিৰ দিনটোত আমি শ্ৰমদান কাৰ্যসূচী লৈছোঁ। এইটো হৈছে বিদ্যাঞ্জলি, যি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিদ্যাঞ্জলি নামেৰে যিটো প্ৰয়াস, এই প্ৰয়াসৰ জৰিয়তে আচলতে ৰাইজক আমাৰ বিদ্যালয়ৰ লগত এটা সংযুক্তকৰণ কৰিবৰ কাৰণে যাতে বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি সাধন হয়, ৰাইজ যাতে তাৰ লগত জড়িতকৰণ হৈ থাকে আৰু ৰাইজে যাতে নিজৰ দায়িত্ব সাব্যস্ত কৰিব পাৰে, নিজৰ অধিকাৰ এখন বিদ্যালয়ত সাব্যস্ত কৰিব পাৰে, তাৰ প্ৰয়াস হিচাপে বিদ্যাঞ্জলি নামেৰে এটি কাৰ্যসূচী লোৱা হৈছে। আমাৰ শোণিতপুৰ জিলাতো জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 4টা ব্লকত আপোনাৰ 10খনকৈ বিদ্যালয়ত আজি দিনটোত বিদ্যাঞ্জলি কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীক শ্ৰমদান নামেৰে নামকৰণ কৰা হৈছে। আমাৰ বিভিন্ন বিদ্যালয়সমূহত আমাৰ ৰাইজ উপস্থিত হৈ বিভিন্ন বিদ্যালয়ৰ ৰং কৰা, পৰিষ্কাৰ কৰা, টয়লেট চাফা কৰা আৰু বিদ্যালয়ৰ বিভিন্ন যিখিনি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগক পূৰ্ণ সহযোগিতা আগবঢ়াই সকলো ৰাইজে আজিৰ দিনটোতেই বিদ্যালয়সমূহত উপস্থিত হৈ এই কাৰ্যসূচী চলাইছে। ইয়াতো নবিল প্ৰাথমিক বিদ্যালয়ত সকলো ৰাইজ উপস্থিত হৈ বিদ্যালয়খন ৰং কৰাৰ লগতে বিদ্যালয় পৰিষ্কাৰকৰণ কৰি বিদ্যালয়ৰ সৰ্বাংগীন উন্নতিত হাত সকলোৱে সহায় জনাইছে। তাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।